আজি হৈছে আমাৰ ছেকেণ্ডটো এনিভাৰ্চাৰী আৰু ঘৰতে এয়া ৰাতিপুৱাই চাকি বন্তি লগাই আহিলোঁ নামঘৰলৈ। আৰু যিহেতু মানুহজন নাই এনেকৈ অকলে আহিছোঁ, মনটো বিশেষ ভাল লগা নাই, কিন্তু ভাল নালাগিলেও নহ'ব। আৰু ভগৱানক বহুত বেছি ধন্যবাদ, মানে তুমি আমাৰ 2টা বছৰ ইমান ধুনীয়াকৈ পাৰ কৰি নিলা। নেক্সট এয়া আহিলোঁ ঘৰলৈ, সদায় কামৰ দৰে কাম আৰম্ভ কৰিলোঁ। এয়া ইবানৰ কাৰণে বনালোঁ খিচিৰি, আৰু সিয়াৰ খিচিৰি ৰেডি হৈ গ'ল। এতিয়া সি খাই লৈ আমি আজৰি হ'লোঁ। এয়া হৈছে গধূলি, আৰু গধূলি টাইমটো মোৰ কাৰণে ইমান বেছি স্পেচিয়েল হ'ব বুলি মই ভবা নাছিলোঁ আচলতে। মানুহজন যিহেতু নাছিলে, তেওঁ হঠাতে আহিল, আৰু তেওঁ চাওকচোন ইমান বেছি মোক ছাৰপ্ৰাইজ দিলে। মানে কি ক'ম আৰু, মনটো বহুত বেছি ভাল লাগিছে। কিয় জানেনে, মোক মানে এনেকৈ ছাৰপ্ৰাইজ দিয়া মানুহ খুব কম, আৰু তেওঁৱে মানে এনেকৈ প্ৰথমবাৰ ছাৰপ্ৰাইজ দিছে, সেইকাৰণে বহুত বেছি ভাল লাগিছে। মানে প্ৰথমটো এনিভাৰ্চাৰীত আমি 2টাই মিলিয়ে কৰিছিলোঁ, বা আমাৰ যিখিনি কাজিন আছে সিহঁতে কৰিছিলে, কিন্তু এইবাৰ তেওঁ অকলেই চবখিনি কৰিছে, সেইকাৰণে ভাল লাগিছে। আৰু এনেকৈ মোক ছাৰপ্ৰাইজ দিলে মই বহুত বেছি ভাল পাওঁ, আৰু তেওঁ সেইটো কথা জানে চাগে। আৰু তেওঁ যেতিয়া ডেক'ৰেশ্যন কৰি আছিলে তেতিয়া মোক কৈছিলে, তুমি নাহিবা, মোৰ অকণমান কাম আছে, মই বেটাক ৰাখিম, তুমি ভাত বনোৱা। মই ভাত বনাই মেলি আহিলোঁ, আহি এনেকুৱা মানে দেখিলোঁ, দেখি মনটো ভাল লাগিছে, আৰু সেইকাৰণে ভিডিঅ' ক্লিপ এটাকে ৰাখি দিলোঁ, মানে আপোনালোককো দেখুৱাম বুলি। আৰু কেনেকুৱা পালে আপোনালোকে জনাব, লগতে আপোনালোকে আশীৰ্বাদ কৰিব, আমাৰ বৈবাহিক জীৱনটো এনেকৈয়ে পাৰ হৈ যাওক ভালে কুশলে, আপোনালোকৰ আশীৰ্বাদতেই আৰু সকলো। নেক্সট এয়া আমি খাই লৈ আজৰি হ'লোঁ, আৰু তেওঁ মোক গিফ্ট দিছিলে, ময়ো তেওঁক দিছিলোঁ, কিন্তু গিফ্টটোৰ ভিতৰত মোৰ চবচে এইটো বেছি ভাল লাগিছিলে, সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আজি আহিছোঁ ইয়াতে।